নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। যোৱা ভিডিঅ'সমূহত আমাৰ ধনু ৰাশিলৈকে ৰাশিফল দিয়া হ'ল। আজি ভিডিঅ'টোত আপোনালোকৰ তিনিটা ৰাশি বাকী থাকিছিলে ৰাশি চক্ৰৰ। মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ ইংৰাজী নৱবৰ্ষ 2026 চনটো কেনেকুৱা হ'বলৈ গৈ আছে, কোন দিশত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব, কোন দিশত সতৰ্কতা থাকিব লাগিব, কোন দিশত শুভ, কোন দিশত অশুভ, গোটেইখিনি প্ৰতিকাৰ, ইয়াৰ বিধান কি কৰিব লাগিব, কি নিয়ম বা উপায় আমি মানি চলিব লাগিব, সেই বিষয়ে সম্পূৰ্ণ পূৰ্ণাংগ ৰাশিফল আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আহক আমি দেৰি নকৰাকৈ আমাৰ মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি লৈছোঁ, যাতে 2025 যি এটা অভিশপ্ত বৰ্ষ, ইমানেই বেয়া বৰ্ষ, তাৰ নিচিনা নহয়। তাৰ কাৰণে আমি আই ভগৱতী বা যোনজন ভগৱানক নেমানে কিয় তেখেতলোকৰ প্ৰতি আমি শৰণাপন্ন হ'ব লাগিব। আৰু সকলোলৈকে হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি জনাই লৈছোঁ। আহক আমি প্ৰথমতে মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰোঁ। 2026 চনটো মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে কেনেকুৱা হ'বলৈ গৈ আছে। চাওক, মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ বাবে নতুন কৰ্মৰ সন্ধান পাব আৰু কৰ্ম লাভৰ যোগ 2026 চনত দেখা গৈছে। কৰ্মস্থানত শত্ৰুতাই আপোনালোকক অশান্তি দিয়াৰ যোগ 2026 ইংৰাজী নৱবৰ্ষটো। কৰ্মব্যস্ততাৰ কাৰণে অকণমান ঘৰত বা ফেমিলিত আপোনালোকে টাইম দিব নোৱাৰা হ'ব। তাৰ কাৰণে সৰু সুৰা গৃহ কণ্ডল বা সমস্যা তেনেকুৱা আপোনালোকৰ পাৰিবাৰিক সৰু সুৰা তেনেকুৱা হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিসকলৰ জব বা প্ৰমোশ্যন বহু দিনৰ পৰা ৰখি আছিলে, হোৱাগে নাই, তেখেতলোকৰ জব বা প্ৰমোশ্যন বা আপোনালোকৰ জব চেঞ্জ ইত্যাদি দেখা গৈছে। তাৰপিছত আপোনালোকৰ এই বছৰটো উপাৰ্জন অৰ্থাৎ আয় ইনকামটো আপোনালোকৰ বৃদ্ধি হ'ব, সঞ্চয় হ'ব, আপোনালোকৰ ছেভিংছ হোৱাৰ যোগ দেখা গৈছে 2026 চনত। সা সম্পত্তি লাভৰ যোগ আছে 2026 চনত, সেই 2026 চনটো। আৰু যিসকলৰ বিবাহিত দম্পতি আছিলে, আপোনালোকৰ সতি সন্ততি বা আপোনালোকৰ তেনেকুৱা কিবা প্ৰেগনেঞ্চি ৰিলেটেড ইছ্যু হৈ আছিলে, সেইখিনিৰ পৰা বহুতখিনি পৰিত্ৰাণ পাব পাৰিব মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে 2026 চনটো। যিসকল পাত্ৰ বা পাত্ৰীৰ উপযুক্ত দৰা কইনা বিচাৰি পোৱা নাছিলে, 2026 চনটোত আপোনালোকৰ বিবাহৰ যোগ আহিব, বিবাহত অতিশয় শুভ দেখা গৈছে। তাৰপিছত যিসকল বিদেশত পঢ়িম বুলি ভাবিছে শিক্ষাৰ্থীসকলে, আপোনালোকে উচ্চ বিদ্যাৰ ক্ষেত্ৰত বাধা পাই আছিলে, আপোনালোকে এণ্ট্ৰেঞ্চসমূহ পাছ কৰিব পৰা নাছিলে, 2026 চনটোত আপোনালোকৰ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত যিকোনো কম্পিটিটিভ এক্সামসমূহ আপোনালোকে পাছ কৰিব পাৰিব বা আশানুৰূপ অনুসৰি আপোনালোকৰ বিদ্যা ক্ষেত্ৰত শুভ দেখা গৈছে। তাৰপিছত এই বছৰটো আপোনালোকৰ পিতৃ মাতৃৰ অকণমান হেল্থৰ প্ৰব্লেম দেখা গৈছে, বা যিসকলৰ নিজৰ হেল্থৰো অকণমান বহু দিনৰ অকণমান প্ৰব্লেম চলি আছিলে, তেনেকুৱা হ'লে আপোনালোকে নিশ্চয়কৈ এজন ভাল ডক্তৰৰ লগত, চিকিৎসকৰ লগত আপোনালোকে পৰামৰ্শ ল'ব। নহ'লে সৰু সুৰা অকণমান হেল্থৰ প্ৰব্লেম আপোনালোকৰ গুৰুস্থানীয় হ'ব পাৰে, আপোনালোকৰ নিজৰো হ'ব পাৰে, সেইখিনি দেখা গৈছে। বা যিসকলৰ বহু দিনৰ পৰা কিবা বেমাৰ বা ডিজিজত আপোনালোকে ভুগি আছিলে, তেখেতলোকে নিশ্চয়কৈ খুব বেছি ভালকৈ এই বছৰটো যত্নশীল হ'ব লাগিব, যত্ন ল'ব লাগিব। সাধাৰণ অঘটন বা সৰু সুৰা দুৰ্ঘটনাৰ যোগ 2026 চনত মকৰ ৰাশি জাতক বা জাতিকাসকলৰ দেখা গৈছে। বিশেষকৈ ডিচেম্বৰ বা জানুৱাৰী মাহত আপোনালোকে যদি তেনেকুৱা পিকনিক বা আপোনালোকে বনভোজস্থলীলৈ যায়, নিশ্চয়কৈ দুচকীয়া বাহন আপোনালোকে এভইড কৰিব। আৰু প্ৰথমতে আপোনালোকে ভগৱানৰ নাম লৈ পেলাই হনুমান চালিচা হওক বা শিৱ বাবা হওক বা আপোনালোকে তেনেকুৱা যোনজন ভগৱানক ভাল লাগে তেখেতলোকৰ নাম স্মৰণ কৰি পেলাই আপোনালোকে ভ্ৰমণ বা ফুৰিবলৈ গ'লে খুব বেছি ভাল হ'ব। যিকোনো ধৰ্মীয় অনুষ্ঠান ৰিলেটেড কিবা কাম যদি 2026 চনত জড়িত হ'ব পাৰে, যিকোনো সংগঠন বা ৰাজহুৱা কিছুমান ধৰ্মীয় ৰিলেটেড কাম যিখিনি, তেনেকুৱা যদি কামত আপুনি অকণমান সহায় সহযোগিতা আগভাগ ল'ব পাৰে, তেতিয়াহ'লে মকৰ ৰাশি জাতক বা জাতিকাসকলৰ খুব বেছি শুভ, অতিশয় শুভ, কৰ্মক্ষেত্ৰতো শুভ আহিব। তাৰপিছত মকৰ ৰাশি জাতক বা জাতিকাসকলৰ 2026 চনটোত প্ৰতিকাৰ হিচাপে যদি এই নিয়ম বা উপায়খিনি আপোনালোকে কৰিব পাৰে, কি কৰিব আপোনালোকে এই বছৰটো শনিবাৰ দিনকেইটা যদি আপোনালোকে উপবাস কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। শনিবাৰ দিনটো গৈ পেলাই যদি আপোনালোকে আঁহত গছৰ গুৰিত বা বটগছ বেলগছৰ গুৰিত এগছি আপোনালোকে সৰিয়হ তেল বা আপোনালোকে তিল তেলৰে চাকি আগবঢ়াই দিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল।
2026 বৰ্ষটোৰ প্ৰতিকা হিচাপে সদায় আপোনালোকে যদি খুব সোনকালে উঠি পেলাই সূৰ্য বৰ্ষ গতিকে সূৰ্যদেৱৰ বৰ্ষ হিচাপে সূৰ্যদেৱ এটা নিৰ্দিষ্ট সময়ত ৰাতিপুৱালে উদয় হয় আবেলিলে অস্ত যায় তেনেকুৱা যদি অকমান ডিসিপ্লিন মেইনটেইন কৰিব পাৰি তেতিয়াহ'লে মকৰ ৰাশি জাতক বা জাতিকাসকলৰ 2026 বৰ্ষটো আপোনালোকৰ কাৰণে শুভ বৰ্ষ হিচাপে হ'বলৈ গৈ আছে তাৰ উপৰি এই বছৰটো আপোনালোকে যদি অকমান ভাগৱত পাঠ বা তেনেকুৱা য'ত হৈ আছে নামঘৰ গৈ পেলাই অকমান চাকি বন্তি আগবঢ়াব পাৰে শৰাই এভাগো দিব পাৰে তেতিয়াহ'লেও মকৰ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে ইংৰাজী নৱবৰ্ষটো অতিশয় শুভ শনি মন্দিৰ আপোনালোকে দৰ্শন কৰিব মা কালী মন্দিৰ দৰ্শন কৰিব আৰু সূৰ্যদেৱক প্ৰণাম কৰিব এই বৰ্ষটো আপোনালোকৰ কাৰণে শুভ বা মংগলময় বৰ্ষ হিচাপে হ'বলৈ গৈ আছে কাৰণ শনিৰ ধায়া শনি ছায়া খাতি গোটেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিছে কিন্তু আপোনালোকে যদি এই নিয়মখিনি ভালকে আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অতিশয় শুভ হ'ব আৰু এই বৰ্ষটো প্ৰতিকা হিচাপে আপোনালোকে যিমান পাৰিব পানী খাব পানী দান কৰিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল তাৰ পিছত আমি আহিম ৰাশি চক্ৰৰ একাদশ ৰাশি 11 নম্বৰ ৰাশি কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ 2026 ইংৰাজী নৱবৰ্ষটো কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কেনেকুৱা হ'বলৈ গৈ আছে এইখিনিতে সৰু দুই এটা কথা বা অনুৰোধ আপোনালোকক কৰি আছো অনুগ্ৰহ কৰি কুম্ভ ৰাশি মকৰ ৰাশি জাতক বা জাতিকাসকল শনিৰ ৰাশি গতিকে শনিদেৱৰ আৰাধ্য দেৱী হৈছে মা দক্ষিণাকালী শিৱ বাবা হনুমানজী এই ভগৱান কিজনক যদি আমি মানিব পাৰো তেখেতলোকৰ শৰণাপন্ন হ'ব পাৰো আমি শনিদেৱ ৰাহু বা তেনেকুৱা মঙ্গল কেতু ইত্যাদি পাপগ্ৰহবিলাকৰ পৰা বহুতখিনি আমি হাত খাই উঠিব পাৰো গতিকে সকলোকে অনুৰোধ কৰিছো হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা কালী জয় মা আদি শক্তি বা জয় বজৰংবলী ইত্যাদি আপোনালোকে কমেন্ট কৰিব ভিডিওটো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি জনাব আৰু যদি ভাল লাগে সকলোলৈকে শেয়াৰ কৰিব আৰু বহুতে মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকে কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীটো আছে হুজাই চহৰৰ মাজমজিয়াত ষ্টেচন ৰোড অপজিট বিজয় জুৱেলাৰীত মোৰ চেম্বাৰ আছে গতিকে ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত স্ক্ৰীনত হোৱাটছআপ নাম্বাৰ দিয়া থাকে আগতীয়াকৈ যোগাযোগ কৰি আহি আপোনালোকে আমাৰ পৰা যিকোনো জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শখিনি আপোনালোকে একুৰেটলি পিন পইণ্ট প্ৰেডিকশ্যন হিচাপে আমাৰ পৰা ল'ব পাৰিব বা যিসকলে নাহে বা চেম্বাৰত বা যিসকলে চেম্বাৰত আহিব নোৱাৰে তেখেতলোকে অনলাইন হোৱাটছআপৰ মাধ্যমে আপোনালোকে বিভিন্ন জেগাৰ পৰা আমাৰ পৰা অকমান সময় লৈ যোগাযোগ কৰি আপোনালোকে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শখিনি ল'ব পাৰিব তাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰহ কবচ নৱগ্ৰহ কবচ বা যিকোনো তন্ত্ৰ সমস্যা বা যিকোনো ধৰণৰ ৰত্নপাঠৰ একুৰেটি 100% সঠিকখিনি আমি দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰোঁ তো যিকিয়ে নহওক এতিয়া কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ কেনেকৈ হ'বলৈ গৈ আছে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কৰ্মক্ষেত্ৰত শুভ হ'বলৈ গৈ আছে কৰ্মক্ষেত্ৰত সৰু সুৰা বদনাম বা অকমান যে কয় অফিচ পলিটিক্স অকমান সৰু সুৰা অফিচত কূটনৈতিক ষড়যন্ত্ৰতা সেইখিনি অকমান দেখা দিব পাৰে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 চনটো আশা পূৰণৰ বৰ্ষ আপোনালোকৰ বহু দিনৰ মনৰ আশাখিনি পূৰণ হ'বলৈ গৈ আছে আপোনালোকৰ ঘৰ বাৰী প্ৰপাৰ্টি ইত্যাদিৰ যুগ আছে কৰ্ম উন্নতি প্ৰমোচন ইত্যাদি দেখা গৈছে আপোনালোকৰ আয় বৃদ্ধি হ'ব উপাৰ্জন বৃদ্ধি সা সম্পত্তি লাভৰ যুগ আছে আপোনালোকৰ বিদেশ ভ্ৰমণৰ যুগ আছে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অতিশয় শুভ আপোনালোকে যিসকলে প্ৰেম বা আপোনালোকৰ লাভ ৰিলেটেড প্ৰব্লেম চলি আছিলে 2026 চনটোত বহুতখিনি আপোনালোকে পৰিত্ৰাণ পাব পাৰিব বহুতখিনি আপোনালোকৰ শুভ হ'বলৈ গৈ আছে কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ যিসকলে বহু দিনৰ পৰা আপোনালোকে উপযুক্ত দৰা বা কইনা পাত্ৰ বা পাত্ৰী বিচাৰি আছিলে তেখেতলোকৰ ক্ষেত্ৰত অতিশয় শুভ অতিশয় মংগলময় বৰ্ষ হিচাপে 2026 চনটো দেখা গৈ আছে আপোনালোকৰ বিবাহিত যিসকল বিবাহ কৰিবৰ কাৰণে আগ্ৰহী তেখেতলোকৰ বিবাহিত জীৱনত বা আপোনালোকে জীৱন সংগী বিচাৰি পোৱা নাছিলে 2026 চনটোত আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অতিশয় শুভ দেখা গৈছে বৈবাহিক সুখ ইত্যাদি দেখা গৈছে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত 2026 ইংৰাজী নৱবৰ্ষটো অতিশয় শুভ বিদ্যা ক্ষেত্ৰত আশা কৰা মতে আপোনালোকৰ ফল বিদেশত অধ্যয়ন কৰিব যিসকলে ভাবিম বুলি ভাবি আছে আপোনালোকে নিশ্চয়কৈ পাৰিব যিসকলে নিট বা মেডিকেল ৰিলেটেড এন্ট্ৰেন্সসমূহ দিম বুলি ভাবি আছে কুম্ভ ৰাশি জাতক বা জাতিকাসকলে নিশ্চয়কৈ এই বৰ্ষটোত আপোনালোকে খুব ধুনীয়াকৈ ভালকৈ ডিচিপ্লিন হৈ খুব নিয়ম নিষ্ঠাৰ মাধ্যমে আপোনালোকে কিতাপ পত্ৰ পঢ়ক তাৰ উপৰিও সূৰ্য দেৱতাক সদায় পোৱা
উঠি পেলাই অকণমান অৰ্ঘ্য প্ৰদান কৰক সূৰ্যদেৱ যেনেকৈ এটা নিৰ্দিষ্ট টাইমত উঠে নিৰ্দিষ্ট টাইমত এটা অস্ত যায় তেনেকুৱা যদি আপোনাৰ জীৱনতো অকণমান ডিচিপ্লিন আনিব পাৰে এই 2026 বৰ্ষটো ৰবিৰ বৰ্ষ গতিকে খুব বেছি ভাল হ'ব কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ চাৰি খাতি চলি আছে চাৰি খাতি চলাকালীন টকা পইচা ৰিলেটেড অকণমান সৰু সুৰা বাধা আহে তাতোকৈ ডাঙৰ কথা গুৰুস্থানীয় ব্যক্তি আই মাতৃ ককা আইতা বা যিসকল আপোনাৰ বয়সত ডাঙৰ গুৰুস্থানীয় ব্যক্তি তেখেতলোকৰ হেল্থৰ ক্ষেত্ৰত বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সৰু সুৰা যদি দেখা পাইছে তেনেকুৱা কিবা হেল্থ ৰিলেটেড প্ৰব্লেম চলি আছে অনতিপলমে চিকিৎসকৰ সৈতে পৰামৰ্শ লৈ তেওঁলোকক সঠিক স্বাস্থ্যৰ প্ৰতি আপোনালোকে গাইড লোৱাটো খুবেই প্ৰয়োজন বুলি আমি জ্যোতিষশাস্ত্ৰ মতে আপোনালোকক দিহা পৰামৰ্শখিনি দিছোঁ যাতে 2026 বৰ্ষটো আপোনালোকৰ কাৰণে খুব বেছি ভাল হয় তাৰ উপৰিও সৰু সুৰা এক্সিডেণ্ট বা দুৰ্ঘটনা শনি যদি বেয়া হয় চাতত অকণমান সৰু সুৰা দুৰ্ঘটনা বা এক্সিডেণ্টৰ যোগ আছে সেইখিনি আপুনি খুব নটিচ ৰাখিব লাগিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল যিকোনো ঘৰত যদি আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠান যিকোনো পূজা পাঠ নাম প্ৰসংগ ইত্যাদি পাতিব পাৰে এই 2026 বৰ্ষটোত কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে খুবেই বেছি ভাল কুম্ভ ৰাশি জাতক বা জাতিকাসকলে এই বৰ্ষটোত যদি পাৰে আপোনালোকে অকণমান সম্ভৱ হ'লে মাজে সময়ে যিকোনো দেৱী মাৰ মন্দিৰ আপোনালোকে দৰ্শন কৰিব কুম্ভ ৰাশি জাতক বা জাতিকাসকলে এই বৰ্ষৰ প্ৰতিকাৰ হিচাপে আপোনালোকে যিকোনো তামৰ পাত্ৰত পানী ৰাখি পেলাই সেই পানীখিনি যদি খায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল উপবাস হিচাপে যদি 2026 চনৰ শনিবাৰ দিনকেইটা কুম্ভ ৰাশি জাতক বা জাতিকাসকলে উপবাস কৰিব পাৰে তেওঁলোকৰ কাৰণে খুব বেছি ভাল আৰু শনিবাৰ দিনা আপোনালোকে যিকোনো দুখীয়া দৰিদ্ৰ নিচলা মানুহ যিসকলৰ নিডছ হৈ আছে তেখেতলোকক যিকোনো দ্ৰব্য খোৱা বস্তু হওক কাপোৰ হওক ইত্যাদি যদি আপোনালোকে দান কৰিব পাৰে বা যদি পাৰে মাজে সময়ে আপোনালোকে শনিবাৰ চাই পেলাই যিকোনো ওচৰত থকা বৃদ্ধাশ্ৰমত গৈ ককা আইতাক অকণমান সেৱা শুশ্ৰূষা তেখেতলোকক খাদ্য অনুসৰি যিকোনো বস্তু যোগান দিয়া তেখেতলোকৰ ভৰি স্পৰ্শ কৰি পেলাই যদি আপোনালোকে অকণমান তেখেতলোকক প্ৰণাম কৰে নিশ্চয়কৈ বহুতখিনি আপোনালোকৰ মনৰ আশা পূৰণ হ'বলৈ গৈ আছে কুম্ভ ৰাশি জাতক বা জাতিকাসকলে চাওক ইয়াত এটা কথা মই আপোনালোকক অকণমান চমুকে কৈছোঁ কুম্ভ ৰাশিৰ অধিপতি শনিদেৱ আৰু বৰ্ষ হৈছে ৰবি যদিও পিতা পুত্ৰৰ সমন্বয় শত্ৰু কিন্তু পিতা পুত্ৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও মিলি যায় গতিকে এই বছৰ 2026 বৰ্ষটো কুম্ভ ৰাশিৰ কাৰণে অতিশয় শুভ আপোনালোকৰ হ'বলৈ গৈ আছে কৰ্ম কৰক ভালকৈ নিশ্চয়কৈ এই বছৰ আপোনালোকৰ মনৰ আশাখিনি পূৰণ হ'বলৈ গৈ আছে আৰু যদি পাৰে সম্ভৱ হ'লে যিকোনো মা দক্ষিণা কালী মন্দিৰ আপোনালোকে দৰ্শন কৰক তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল শনিবাৰ সন্ধিয়া আপোনালোকে আপোনালোকৰ ঘৰৰ পদূলিত যদি 5 গছি মিঠাতেলৰ বা তিলৰ চাকি এখন আগতীয়া কলপাতৰ ওপৰত আপোনালোকে পশ্চিম নহ'লে দক্ষিণ মুৱাকৈ আপোনালোকে জ্বলাই দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ যিখিনি বাধা বিঘিনি আছে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি পৰিত্ৰাণ পাব পাৰিব আৰু মাজে সময়ে সম্ভৱ হ'লে শনি মন্দিৰ দৰ্শন কৰিব তেতিয়াহ'লে খুব বেছি ভাল আপোনালোকৰ বাবে এতিয়া মই আহিম একেবাৰে শেষৰ ৰাশি চক্ৰৰ 12 নম্বৰ ৰাশি মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 ইংৰাজী নৱবৰ্ষটো কি হ'বলৈ গৈ আছে কোন দিশত সতৰ্কতা থাকিব লাগিব কি নিয়ম পালন কৰিব লাগিব মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ শনিৰ পূৰ্ণাংগ চাৰি খাতি চলি আছে গতিকে মীন ৰাশিৰ জাতক বা জাতিকাসকলে বহুতে সুধি আছে যে চাৰি খাতিত বহুত বেছি বেয়া চলি আছে বহুত প্ৰব্লেম ফেচ কৰিবলগীয়া হৈ আছে চাওক চাৰি খাতি যিসকলৰ চলি আছে বহুতৰ ভালো হৈ আছে বহুতৰ বেয়াও হয় শনি যদি আপোনালোকৰ জন্ম কুণ্ডলীত আপোনালোকৰ জন্ম শনিখনত খুব ভাল ষ্ট্ৰং পজিশ্যনত নাই তেতিয়াহ'লে নিশ্চয়কৈ শনিয়ে বহুতখিনি দুখ কষ্ট দিয়ে তাৰ উপৰিও যদি শনিদেৱৰ নিচিনা আমি খুব ন্যায়পৰায়ণ খুব মানে নিয়ম নিষ্ঠাৰ মাজত যদি চলিব নোৱাৰোঁ তেতিয়াহ'লে শনিদেৱৰ পৰা আমি বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় প্ৰথমতে মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ প্ৰথমতে এটা দিশত আপোনালোকে অকণমান কেয়াৰফুল হ'ব লাগিব 2026 চনটো শত্ৰুৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব নহ'লে শত্ৰুৰ কাৰণে আপোনালোকৰ যিকোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে মীন ৰাশি জাতক বা জাতিকাসকলৰ কৰ্মক্ষেত্ৰত আপোনালোকে মানসিক অশান্তি যিকোনো ধৰণৰ মানসিক যন্ত্ৰণা ফেচ কৰিবলগীয়া হ'ব মানসিক অশান্তি ইত্যাদি দেখা গৈছে পদমৰ্যাদা আপোনালোকৰ অকণমান প্ৰমোচন হোৱাৰ জেগাত ডিমোচনো হৈ যাব পাৰে যিসকলে প্ৰাইভেট জব কৰি আছে তেখেতলোকে বহুত বেছি সতৰ্ক হৈ থাকিব লাগিব উপাৰ্জন বা আয় ইনকামৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি গুৰুত্ব দিব লাগিব নহ'লে আপোনালোকৰ ইনকামতকৈ ব্যয় ভাৱটো অকণমান বেছি খৰচ হোৱা দেখা গৈছে লগতে আপোনালোকৰ যিকোনো সম্পত্তি ৰিলেটেড যদি প্ৰব্লেম হৈ আছে সেইখিনি আপোনালোকে ভালকৈ খুব ধুনীয়াকৈ নটিচ কৰিব লাগিব নহ'লে অকণমান সা সম্পত্তি ৰিলেটেড প্ৰব্লেমখিনি হোৱাৰ সম্ভাৱনা দেখা গৈছে যিকোনো কাম বন
অৱলম্বন কৰোঁতে ভাবি চিন্তি খুব ধুনীয়াকৈ ঈশ্বৰৰ প্ৰতি শৰণাপন্ন হৈ পেলাই মীন ৰাশিৰ জাতক বা জাতিকাসকলে যদি কৰিব পাৰে তেতিয়াহ'লে এই বৰ্ষটোত খুবেই বেছি ভাল হ'ব। শিক্ষাৰ্থীসকলৰ কাৰণে আপোনালোকে অকণমান ভালকৈ মনোযোগেৰে পঢ়িব লাগিব, নহ'লে অকণমান বিদ্যা শিক্ষাৰ ক্ষেত্ৰত সৰু সুৰা বাধা বিঘিনি আপোনালোকৰ দেখা গৈছে সেই বস্তুখিনি। আৰু মীন ৰাশিৰ অধিপতি হৈছে গুৰু বৃহস্পতি, আৰু গুৰু বৃহস্পতি আৰু ৰবিৰ বৰ্ষ হিচাপে সেই দিশৰ পৰা চালে অভাৰঅল বৰ্ষটো 2025 বৰ্ষৰ পৰা বহুতখিনি উন্নতি আপোনালোকে লাভ কৰিব পাৰিব, বহুতখিনি শুভ ফল পাবলৈ সক্ষম হ'ব। কিন্তু এটা কথা যে যিহেতু আপোনালোকৰ 4-5 চলি আছে, গতিকে শনিবাৰ দিনকেইটা খুব ভালকৈ মানিব, আৰু পুৱা আপোনালোকে প্ৰত্যেক দিনা সোনকালে উঠি পেলাই পুৱা 7 বজাৰ ভিতৰত আপোনালোকে সূৰ্য দেৱক অৰ্ঘ্য প্ৰদান কৰিব লাগিব। অৰ্ঘ্য প্ৰদানত আপোনালোকে এটা তামৰ বাতি ল'ব লাগিব, আৰু সেই বাতিটোত অকণমান গংগা জল, গোলাপ জল, চাউল, চেনি, কুমকুম, ৰক্তচন্দন, ৰক্তজবা ফুল দি পেলাই, দুবৰি বন দি পেলাই সূৰ্যদেৱক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হ'বলৈ গৈ আছে। মীন ৰাশি জাতক বা জাতিকাসকলে এই বৰ্ষটোত আপোনালোকে যিমান পাৰে বৃহস্পতিবাৰ দিনটো যদি আপোনালোকে উপবাসে থাকিব পাৰে বা লঘোণে থাকিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। মীন ৰাশি জাতক বা জাতিকাসকলে এই বৰ্ষটোত আপোনালোকে যদি পাৰে সম্ভৱ হ'লে আপোনালোকে যিকোনো কৃষ্ণ মন্দিৰ, বিষ্ণু মন্দিৰ যদি আপোনালোকে দৰ্শন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। যিকোনো অভিজ্ঞ বামুণক যদি আপোনালোকে ভোজনী বা তেখেতলোকক অকণমান শাক পাচলি, হালধীয়া ৰঙৰ যিকোনো দালি, মগু দালি ইত্যাদি আপোনালোকে দান কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰ দিনা তুলসী গছৰ গুৰিত এগছি আপোনালোকে ঘিউ চাকি জ্বলাবৰ কাৰণে চেষ্টা কৰিব, চাব আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। আৰু যদি পাৰে মীন ৰাশিৰ জাতক বা জাতিকাসকলে বৃহস্পতিবাৰ দিনা আপোনালোকে গা ধোৱা পানীত অকণমান গাখীৰ, অকণমান হালধি গুড়ি বা কেঁচা হালধিৰ ৰস আৰু অকণমান গোলাপ জল দি পেলাই যদি গা ধুব পাৰে আপোনালোকৰ বহুত বেছি যিখিনি নেগেটিভ প্ৰব্লেম চলি আছিলে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আশা কৰি আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। এই ভিডিঅ'ৰ পৰা যিখিনি দিহা পৰামৰ্শখিনি দিছোঁ আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি কমেণ্ট কৰিব, লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব। যদি কিবা বুজাত অসুবিধা থাকে কমেণ্ট বক্সৰ মাধ্যমে আমাক জনাব। গতিকে শেষৰবাৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষ 2026ৰ বহুত বহুত শুভকামনা জনাইছোঁ। খুব বেছি সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, আৰু পৰৱৰ্তী সময়ত আমাৰ চেনেলত আৰু ভিডিঅ'সমূহ আহি থাকিব। গতিকে তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো আপোনালোকে দবাই দিব। শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা আদিশক্তি, ওম নমঃ শিৱায়, ধন্যবাদ।